নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ যি জেডব্লিউ এক্সাম হ'বলৈ গৈ আছে 1 ফেব্ৰুৱাৰী তাৰিখে 2026 চনৰ তাৰ বাবে এক্সপেক্টেড জিকে সেট 3 লৈ আহিছো ইয়াৰ আগৰ দুটা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আগৰ দুটা পাৰ্ট আপোনালোকে চাই ল'ব বাকি আজিৰ ভিডিঅ'টোত টোটাল 25 টা কোৱেশ্চন আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন দি থোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব Question 2 is emergency in an Indian state can be proclaimed under this. ভাৰতীয় ৰাজ্যত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কোনটো অনুচ্ছেদত আছে কোনটো আৰ্টিকেলত আছে এই চাৰিটা অপচনৰ এটাও নহয় অপচন ডি টু হ'ব শুদ্ধ উত্তৰ কাৰণ এখন ৰাজ্যৰ ষ্টেট ইমাৰ্জেন্সি আৰ্টিকেল 356 বা 396 নং অনুচ্ছেদত state emergency বিষয়ে লিখা আছে next question 2 is equality of opportunity in matters of public employment has been provided in the Indian constitution under this ভাৰতীয় সংবিধানত ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত সুযোগৰ সমতা কোনটো আৰ্টিকেল বা কোনটো অনুচ্ছেদত প্ৰদান কৰা হৈছে very important question এইটো এটা Option C, Article 16. অনুচ্ছেদ 16 আছে এই ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত সুযোগৰ সমতাটো Next question 2 হৈছে The state of Nagaland celebrates its statehood day on every year. মানে প্ৰতি বছৰে নাগালেণ্ড ৰাজ্যখনে কোনটো তাৰিখত ৰাজ্য গঠন দিৱস পালন কৰে statehood day প্ৰতি বছৰে পালন কৰে 1 ডিসেম্বৰ তাৰিখে নাগালেণ্ড ৰাজ্যখনে 1963 চনৰ 1 ডিসেম্বৰ তাৰিখে নাগালেণ্ডত ৰাজ্যখন প্ৰতিষ্ঠা হৈছিল নেক্সট প্ৰশ্নটো হৈছে ওজন লেয়াৰ ইজ প্ৰেজেন্ট ইন দিস ওজন স্তৰ কোনটো স্তৰত থাকে ওজন স্তৰটো থাকে স্ট্ৰেটোস্ফিয়াৰ অপচন বি2 হ'ব শুদ্ধ উত্তৰ Next question is the time difference for every degree of longitude is প্ৰতিটো দ্ৰাঘিমাংশৰ বাবে সময়ৰ পাৰ্থক্য কিমান থাকে 4 মিনিট 8 মিনিট 10 মিনিট নে 12 মিনিট অপচন এ টু হ'ব শুদ্ধ উত্তৰ 4 মিনিটস প্ৰতিটো দ্ৰাঘিমাংশৰ বাবে সময়ৰ পাৰ্থক্য থাকে 4 মিনিট Next question is who was the Governor General of India during Sepoy Mutiny তো সিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সকলোৱে জানো সিপাহী বিদ্ৰোহ হৈছিল 1857 চনত যেটোক ফাৰ্স্ট ৰিভলিউচন এগেইনষ্ট ব্ৰিটিছ বুলি কোৱা হয় অপচন এ টু হ'ব শুদ্ধ উত্তৰ লৰ্ড কেনিং আছিল তেতিয়াৰ গভৰ্ণৰ জেনেৰেল নেক্সট কোৱেশ্চনটো হৈছে শিফটিং দ্য ক্যাপিটাল ফ্ৰম দিল্লী টু দৌলতাবাদ ইজ was made during the time of this অৰ্থাৎ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰা কাৰ দিনত স্থানান্তৰ কৰা হৈছিল অপচন সি2 হ'ব শুদ্ধ উত্তৰ মোহাম্মদ বিন তুগলকৰ দিনত দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who was the first chief minister of Nagaland নাগালেণ্ড ৰাজ্যখনৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপচন ডি পি সিলো আও আছিল নাগালেণ্ড ৰাজ্যখনৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চনটো হৈছে cause of night blindness is the deficiency of vitamin D কুকুৰীকণা ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় সকলোৱে জানো ভিটামিন এ ৰ অভাৱত হয় কুকুৰীকণা ৰোগটো নেক্সট কোৱেশ্চনটো হৈছে which is the apex of the three tier system of panchayati rajৰ তিনিটা স্তৰ আছে তো ইয়াৰে শীৰ্ষ স্তৰত কোনটো আছে আমি ক'ব লাগে এৰে অপচন সি2 হ'ব শুদ্ধ উত্তৰ জিলা পৰিষদ হৈছে এপেক্স অফ থ্ৰী টায়াৰ সিস্টেম অফ পঞ্চায়তী ৰাজ ইয়াতে চাব পাৰে ডিস্ট্ৰিক্ট লেভেলৰ হেতুক জিলা পৰিষদ বুলি কোৱা হয় পঞ্চায়তী ৰাজৰ ব্লক লেভেলৰটো কি বুলি কোৱা হয় পঞ্চায়ত সমিতি বুলি কোৱা হয় এটো সেকেন্ড দ্বিতীয় স্তৰ এটো হৈছে প্ৰথম স্তৰ আৰু গ্ৰাম পঞ্চায়তটো হৈছে তৃতীয় স্তৰ যেটো ভিলেজ লেভেল গাঁৱৰ যেটো অঞ্চলত থাকে এটো গ্ৰাম পঞ্চায়ত বুলি কোৱা হয়
Next question to is Niti Aayog has launched SAT program for cooperative federalism. What does SAT stand for? অৰ্থাৎ এই SAT ইয়াৰে সম্পূৰ্ণ ৰূপটো আমি ক'ব লাগে নীতি আয়োগৰ এটা program হয় Sustainable Action for Transforming Human Capital option B2 হ'ব শুদ্ধ উত্তৰ Next question to is which of the following books authored by Arundhati Roy চাৰিখন কিতাপ দিয়া আছে ইয়াৰে ভিতৰত কোনখন অৰুন্ধতী ৰায় লিখা অপশন এ টোৱে হ'ব শুদ্ধ উত্তৰ দ্য মিনিষ্ট্ৰি অফ আটমষ্ট হ্যাপিনেছ দ্য মিনিষ্ট্ৰি অফ আটমষ্ট হ্যাপিনেছ নামৰ কিতাপখন লিখিছিল অৰুন্ধতী ৰয় আৰু এইখন তেখেতৰ দ্বিতীয় কিতাপ আছিল সেকেন্ড বুক প্ৰথমখন সকলোৱে জানো দ্য গড অফ স্মল থিংছ এইখন আছিল তেখেতৰ ফাৰ্ষ্ট বুক আৰু ৰিসেন্টলি 2025 চনত তেখেতৰ এখন বুক লঞ্চ হৈছিল মাদাৰ মেৰী কামছ টু মি ইটো মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন হিচাপে আহিব পাৰে মাদাৰ্ছ মেৰী কামছ টু মি 2025 চনত এখন ৰিলিজ কৰিছিল তেখেতে নেক্সট কোৱেশ্চনটো হৈছে when right to information act came into force in India ভাৰতত তথ্য জনাৰ অধিকাৰ আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল আৰ্টিকেল 19 ত আছে এটো right to information act option C2 হ'ব শুদ্ধ উত্তৰ 12 অক্টোবৰ 2005 চনৰ 12 অক্টোবৰ তাৰিখে কাৰ্যকৰী হৈছিল ভাৰতত তথ্য জনাৰ অধিকাৰ আইনটো Next question to is blue revolution is related to নীলা বিপ্লৱ কিহৰ হৈতে জড়িত গাখীৰ উৎপাদন খাদ্য শস্য উৎপাদন মাছ উৎপাদন নে তেল বীজ উৎপাদন তো ইয়াৰে অপশন C2 হ'ব শুদ্ধ উত্তৰ ফিশ প্ৰডাকশন ইয়াক কোৱা হয় ব্লু ৰিভলিউচন আৰু মিল্ক প্ৰডাকশনক কি বুলি কোৱা হয় হোৱাইট ৰিভলিউচন বুলি কোৱা হয় মিল্ক প্ৰডাকশনৰটো আকৌ oil seed তেল বীজ উৎপাদন ইটো কি বুলি কোৱা হয় yellow revolution বুলি কোৱা হয় আৰু ফুড গ্ৰেইন প্ৰডাকশন বা খাদ্য শস্য উৎপাদন ইটো গ্ৰীন revolution কোৱা হয় next question to is from which year did Shaka era begins Shaka era কেতিয়া আৰম্ভ হৈছিল 78 AD 78 খ্ৰীষ্টাব্দত Next question to is the world against child labor is observed on which date? শিশু শ্ৰমিক বিৰোধী দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস এটো পালন কৰা হয় প্ৰতি বছৰে 12 জুন তাৰিখে 12 of June Next question to is who clinched Indonesian Open Badminton men's single Super Series title 2025 recently 2025 চনৰ ইণ্ডোনেছিয়ান ওপেন বেডমিণ্টন পুৰুষৰ খিতাপটো কোনে লাভ কৰিছে ইয়াৰে অপচন বি2 হ'ব শুদ্ধ উত্তৰ এন্ড্ৰেছ এন্টনছেনে লাভ কৰিছে ইণ্ডোনেছিয়ান ওপেন বেডমিণ্টন টাইটেল 2025 টো আৰু মেন্সৰ কেটেগৰী তেখেতে লাভ কৰিছে ওমেন্সৰ কেটেগৰীত কোনে লাভ কৰিছে আন সে ইয়ং ওমেন্সৰ কেটেগৰীত তেখেতে সাউথ কোৰিয়াৰ খেলুৱৈ হয় আন সে ইয়ং তেখেতে ওমেন্সৰ কেটেগৰীত ইণ্ডোনেছিয়ান ওপেন লাভ কৰিছে আৰু এন্ড্ৰেছ এনষ্টছেন এখন ডেনমাৰ্কৰ খেলুৱৈ হয় এখেতে লাভ কৰিছে পুৰুষৰ ক্ষেত্ৰত নেক্সট কোৱেশ্চন টো হৈছে which is the highest peak in Nagaland নাগালেণ্ডৰ সৰ্বোচ্চ শৃংগ কোনটো মাউণ্ট সাৰামাটিটো হৈছে নাগালেণ্ডৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ Next question to is the first deputy prime minister of India was প্ৰথম উপ-প্ৰধানমন্ত্ৰী সকলোৱে জানো চৰ্দাৰ বল্লভভাই পেটেল আছিল প্ৰথম উপ-প্ৰধানমন্ত্ৰী প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ প্ৰাইম মিনিষ্টাৰ আছিল জৱাহৰলাল নেহেৰু ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী প্ৰথম ভাৰতীয় যি নোবেল প্ৰাইজ লাভ কৰিছিল ৰবীন্দ্ৰনাথ টেগৰে প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট কোন আছিল প্ৰতিভা দেৱী সিং পাটেল Next question to is which among the following was fourth president of independent India স্বাধীন ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি কোন আছিল
ভি গিৰি আছিলে স্বাধীন ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি প্ৰথম আছিলে ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণ দ্বিতীয় জাকিৰ হুছেইন তৃতীয় ভি গিৰি চতুৰ্থ আৰু পঞ্চম মোহাম্মদ হিদায়তুল্লাহ নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি উইল হোষ্ট 2026 ফিফা ৱৰ্ল্ড কাপ 2026 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব আয়োজক দেশ কোনখন মেক্সিকো USA কানাডা নে অল অফ দ্য এবভ তো তিনিওখন দেশতে অনুষ্ঠিত হ'ব অল অফ দ্য এবভ 2022 চনৰ ফিফা ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হৈছিলে কমেণ্টত আপোনালোকে জনাবচোন নেক্সট কুৱেশ্যনটো হৈছে হোৱাট কেন বি মেক্সিমাম গেপ বিটুইন টু সেশ্যনছ অফ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া সংসদৰ দুটা অধিৱেশনৰ মাজৰ সৰ্বাধিক সময়ৰ ব্যৱধান 6 মাহ হৈছে আটাইতকৈ বেছি সময়ৰ ব্যৱধান The Government of India Act 1935 was based on ভাৰত চৰকাৰ আইন 1935 কিহৰ ওপৰত আধাৰিত আছিল এই চাৰিটা অপচন দিয়া আছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ সাইমন কমিশন ভাৰত চৰকাৰ আইন বা The Government of India Act 1935 টো এই সাইমন কমিশনৰ ওপৰত আধাৰিত আছিল Next question is World Population Day is celebrated every year on প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় 11 জুলাই তাৰিখে 11th of July Next question is National Youth Day is observed on ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস বা নেশ্যনেল ইউথ ডে পালন কৰা হয় প্ৰতি বছৰে আৰু ইন্টাৰনেশ্যনেল ইউথ ডে এটো কেতিয়া পালন কৰা হয় 12 আগষ্টত ইন্টাৰনেশ্যনেল ইউথ ডে পালন কৰা হয় নেশ্যনেল টু 12 জানুৱাৰী দুটা 12 তাৰিখ হয় কিন্তু এটা জানুৱাৰী মাহত এটা আগষ্ট মাহত নেক্সট কোৱেশ্চনটো হৈছে ইন এমএছ ওয়ার্ড কন্ট্রোল এক্স ইজ ইউজড ফৰ এমএছ ওয়ার্ডত কন্ট্রোল এক্স কিহৰ বাবে ব্যৱহাৰ কৰা হয় to copy selected items, cut selected items, move selected items, exchange selected items. এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্টত জনাব কম্পিউটাৰ ৰিলেটেড এটা কোৱেশ্চন বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অন্য ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ